নমস্কাৰ বন্ধুসকল, মানসৰ ট্ৰেভেল ডায়েৰীলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আমাৰ ছিকিম ভ্ৰমণৰ আন এটা দিনৰ ভ্ৰমণ বৃত্তান্ত ভিডিঅ' আকাৰেৰে লৈ আহিছো আপোনালোকৰ বাবে। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ঘৰত কোনোদিন 8 বজাৰ আগত শুই নুঠা স্লিপি হেড অমুকা ভ্ৰমণৰ সময়ত আকৌ এটা পৃথক মানুহ। বহুদিন অসমৰ বেলিৰ মুখ দেখি নোপোৱা মই পেলিঙতো সোনকালে সাৰ পালোঁ। খিৰিকীৰ পৰ্দা গুচাই মই অবাক। দাৰ্জিলিঙৰ টাইগাৰ হিলছৰ পৰা যি কাঞ্চনজংঘাৰ সূৰ্যোদয় চাবলৈ পুৱতি নিশাতে পাহাৰ বগাব লগা হয়, সেই অপূৰ্ব দৃশ্য আজি আমাৰ খিৰিকী মুখত, আৰু তাতকৈও বহুত ওচৰত। পেলিঙৰ চাংগু ছে ৰিট্ৰিট হোটেলৰ পৰা এয়া কাঞ্চনজংঘাৰ শুভ্ৰ শিখৰ জিলিকি আছে। মই কাঞ্চনজংঘা, তুষাৰ শুভ্ৰশীৰ মই অভ্ৰভেদীবীৰ। মোৰ জতা ঝৰি ঝৰি নিজৰি নিজৰি বয়, নিগৰি নিগৰি অবিৰল কলকল। বিশ্বৰ তৃতীয় উচ্চতম শৃংগ ছিকিম আৰু নেপালৰ সীমান্তত আছে এই শৃংগটো। পেলিঙৰ পৰা এই শৃংগৰ দূৰত্ব খুব বেছি 45 কিলোমিটাৰমান হ'ব। আমি এতিয়া পেলিঙৰ পৰা চাইট চিন কৰিবলৈ যাম। এয়া আমাৰ হোটেল আৰু গাড়ী। পেলিঙত বেছিভাগ হোটেলে, আৰু আমাৰ ইয়াৰ পৰা কাঞ্চনজংঘা। আৰু এইটো হৈছে এটা ভিউ পইণ্টৱালা পেট্ৰল পাম্প। কাহাই 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 কাঞ্চনজংঘা কাহাই ये वाला কি মজা লাগিছে। এই চুকু কেনেকুৱা লাগিছে কাঞ্চনজংঘা চাই? ভিউ পইণ্টৱালা পেট্ৰল পাম্পত টেংক ফুল কৰি দৰ্জী দাদাই আমাক লৈ গ'ল স্কাই ৱাকলৈ। পেলিং মেইন পইণ্টৰ পৰা স্কাই ৱাক মাত্ৰ 2 কিলোমিটাৰমান দূৰত, কিন্তু ৰাস্তা বহুত ওখ আৰু অকোৱা পকোৱা। বিদেশী টুৰিষ্ট কেইবাজনকো খোজকাঢ়িয়ে যোৱা দেখিলোঁ। টিকেট লৈ ল'লোঁ, 100 টকাৰ টিকেট, আৰু উঠিলোঁ স্কাই ৱাক। कैसा लग रहा है? बहुत दुनिया। जूता खुली लो আমি। eso তো এখানে জুতা খুলি লো কমাবলৈ দিব। এই চলো। এখানে বুদ্ধ স্ট্যাচু। চিকু কত উঠি এটি আমি স্কাই ওয়াক। চলো। বলা। চিকু বল বল গৈ থাক জলদি। আগলে ভয় লাগিছে বোলে। চকু ভয় লাগিছে। গ্লাছখন যদি ভাগি থাকে। এতিয়া আমি স্কাই ৱাকত। আৰু এইফালে কাঞ্চনজংঘা। ভিউটো চাওক কিমান মজা লাগিছে। এয়া অৱলোকিতেশ্বৰ বুদ্ধ মূৰ্তি। অৱলোকিতেশ্বৰ হৈছে বৌদ্ধ ধৰ্মৰ কৰুণাৰ প্ৰতীকী বুদ্ধ। আনহাতে ৰাবংলাৰ বুদ্ধ মূৰ্তিটো আচল গৌতম বুদ্ধ বা শাক্যমুনি বুদ্ধ। অৱলোকিতেশ্বৰ বুদ্ধক তিব্বতীসকলে চেনৰেজিক বুদ্ধ বুলিও কয়। এই চুকু এইফালে চা, ভয় লাগিছে নি? হে
যেতিয়া এই কুলাৰখত বহি তেতিয়া কয় ভয় নালগায় এতিয়া একো নাই বাৰু বুলি কয় এইডোখৰলৈ আছে এইডোখৰত বহিলে তাৰ ভয় লাগে ভাগি কি মন গৈছে স্কাইৱাকৰ গ্লাছ ব্ৰিজৰ পৰা নামি আমি বুদ্ধ ষ্টেচুৰ ফালে আগবাঢ়িলো এইবাৰ চকু আগত তাৰ সমান আৰু দুটা শিশু ভালুকৰ দৰে বগাই বগাই ওপৰলৈ উঠা দেখি সিও মাজে মাজে বগাই চালে চকু পুৰা উঠি গৈছে 42 মিটাৰ উচ্চতাৰ এই মূৰ্তিৰ কাষ পাবলৈ 160টা চিৰি বগাব লগা হয় বুদ্ধক লগ পোৱা ইমান সহজ নহয়তো वाओ चुकू फर्स्ट पहुंच गया वाओ ऊपर उठे पैसे আমি এই বুদ্ধ ষ্টেচু ওপৰ পালো তলৰ ফালে ওয়াও কি সুন্দৰ পৰিৱেশ ষ্টেচুৰ ওপৰৰ পৰা আমি পেৰাগ্লাইডিং কৰি থকাও দেখা পালোঁ তেনেকৈ ৰাবাংলাৰ বুদ্ধ ষ্টেচুৰ দৰে ইয়াৰ ভিতৰতো ভিডিঅ'গ্ৰাফী আৰু ফটোগ্ৰাফীৰ অনুমতি নাই এই ষ্টেচুৰ ভিতৰভাগতো ৰাবাংলাৰ বুদ্ধ ষ্টেচুৰ দৰে বৌদ্ধ ধৰ্মীয় বিভিন্ন চিত্ৰ কাহিনী দেৱালত অংকিত হৈ আছে সুউচ্চ মূৰ্তিটোৰ ওপৰৰ পৰা অনেক সময় বিহংগম দৃষ্টিৰে স্কাইৱাকৰ নৈসৰ্গিক শোভা উপভোগ কৰি আমি নামি আহিলোঁ প্ৰায় 2 ঘণ্টা সময় তাত কটাই আমি স্কাইৱাক এৰিলোঁ একা বেকা এঢলীয়া পথেৰে আমাৰ গাড়ী দপদপাই তললৈ নামি আহিলোঁ স্কাইৱাকৰ পৰা ওলাই আহিলোঁ আমি নতুন ঠাইডোখৰলৈ আহিছোঁ এইফালে শাৰী শাৰী পাইন গছ আছে চাওকচোন কি ধুনীয়া আৰু এতিয়া আমি আহিছোঁ য়াংথাং ফাৰ্মছ ইয়াতো টিকেট ল'লোঁ আৰু আমি য়াংথাং ফাৰ্ম হাউচত আমি সোমাই যাওঁ বল এইফালে চাই ল'ম এইফালে অৰ্কিড হাউচ আছে চাই আছে ৰবা আমি আহি গ'লো এতিয়া এটা অৰ্কিড হাউচ ধুনীয়া ধুনীয়া ফুল ফুলি আছে স্যার ধুনীয়া অৰ্কিড ফুলি আছে দেই অৰ্কিডৰ ওপৰত মোৰ বিশেষকৈ একো জ্ঞান নাই আমি চালোঁ মই ফুলবোৰ চিনিও নাপাওঁ নামো তেনেকৈ লেবেলিং কৰি থোৱা নাই তথাপিতো ভাল লাগিলে এইফালে কালচাৰেল চেণ্টাৰ য়ামথাং ফাৰ্মছ মিউজিয়াম আছে বৰ ধুনীয়াকৈ মেইনটেইন কৰিছে এইবোৰ মেৰিগ'ল্ড চকুৱে কৈ আহিছে ৱাও মজা লাগিছে সঁচাকৈ ইয়াৰ ভিতৰতে কেফেটেৰিয়াও আছে ৰাইজে খাই আছে এতিয়া আমি বাৰ্ডছ
চাবলৈ যাম এতিয়া চৰাই চিৰিকটি চকুৰ ৰৈয়ে থকা নাই যাওঁ ন ব'ল ৰেড ব্ৰেষ্টেড গুজ কি চৰাই জানো ইমান ধুনীয়া লাগিছে ৱাও এইফালে ইমু চৰাই আমাক চাইছে হাই ইমু আমি আছিলে তোমাৰ আগত জিভাই নেদেখিলে বোলে ইমু চৰাই জিভা নেদেখিলা জিভা নেদেখিলে আমি আছিলে নাই নি এইখিনি হৈছে কেয়ুগা ব্লেক ডাক্স এইজনী য়েল্লো গোল্ডেন ফিজেণ্ট এইজনী হৈছে চিলভাৰ ফিজেণ্ট চুকু চৰাইবোৰ চাই কেনেকুৱা লাগিছে ভাল লাগিছে ন এই কিজানি জাপানিজ বেণ্টাম এইজনীৰ নামটো কি পঢ়ি দেচোন এইজনীৰ নাম হৈছে ৰিং নেক ফিজেণ্ট বৰ ধুনীয়া চৰাই দেই ৱাও এইজনী ইমান ধুনীয়া চৰাই এই চৰাইজনীৰ নাম হ'ল ব্লেক লেডি এমহাৰ্টছ মিউটেশ্যন ফিজেন্স এইবোৰ চব জাজুৰ লগৰ চৰাই দেখিছে ইমান ধুনীয়াকৈ এৰেঞ্জ কৰি থৈছে দেই বাৰ্ডছ পাৰ্কখন মজা লাগিলে ঘূৰিলোঁ ঘূৰি আহি আমি ইয়াতে অলপ সময় জিৰাবলৈ ৰৈছোঁ য়ামথাং ফাৰ্মখন এখন প্ৰাইভেট ফাৰ্ম বৰ সুন্দৰকৈ মেইনটেইন কৰি ৰাখিছে মিউজিয়ামত সোমালোঁ তাতো ভিডিঅ' ফটোৰ অনুমতি নাই সকলোবোৰ ভিডিঅ'ত চালে মানুহ নাহিব বুলি ভয় কিজানি এই ছাইটটো আমাৰ ট্ৰিপ প্লেনত নাছিল আমাৰ হোষ্ট দৰ্জিত আমাং দাদাক ইয়াৰ বাবে ধন্যবাদ দিবই লাগিব এইটো খণ্ড আমি ইয়াতেই শেষ কৰিছোঁ পিছৰ খণ্ডত পুনৰ লগ পাম ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ থাকিল